নমস্কাৰ। ভগৱান মহাদেৱৰ প্ৰিয় মাহ হৈছে শাওণ মাহ। শাওণৰ অমাৱস্যাৰ দিনাই এই বৰ্ষৰ অন্তিম সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। এয়া এক বিৰল পূৰ্ণগা সূৰ্যগ্ৰহণ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এই সূৰ্যগ্ৰহণৰ ফলত চাৰি ৰাশি জাতক জাতিকাসকলে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কিন্তু ৮ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে এই সূৰ্যগ্ৰহণৰ ফলত। যদি আপোনালোকৰ ৰাশিটোৰ বিষয়ে আপোনালোকে সম্পূৰ্ণভাৱে এই সূৰ্যগ্ৰহণ কি হ'ব জানিব বিচাৰে, নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। বৈদিক পঞ্জিকাৰ অনুসৰি শাওণ মাহৰ অমাৱস্যাৰ তিথি অৰ্থাৎ 12 আগষ্টৰ পুৱতি নিশা বা ৰাতিপুৱা 1:52 পৰা আৰম্ভ হ'ব আৰু 12 আগষ্টৰ মাজনিশা 11:06 এই থাকিব অমাৱস্যা। শাওণ মাহৰ অমাৱস্যা 12 আগষ্টৰ পৰাই লাগিব। গতিকে এই বৰ্ষৰ অন্তিম সূৰ্যগ্ৰহণো 12 আগষ্টৰ দিনাই হ'ব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি সূৰ্যগ্ৰহণ সদায় অমাৱস্যাৰ দিনা লাগে, আনহাতে চন্দ্ৰগ্ৰহণ পূৰ্ণিমাৰ দিনা লাগে। এই বৰ্ষৰ অন্তিম সূৰ্যগ্ৰহণো শাওণ মাহৰ পূৰ্ণিমাৰ দিনাই লাগিব। শাওণৰ পূৰ্ণিমাৰ দিনা হৈছে ৰাখী বন্ধন। এই ৰাখী বন্ধনৰ দিনাই চন্দ্ৰগ্ৰহণ লাগিবলৈ গৈ আছে, যাৰ ফলত চাৰি ৰাশি জাতক জাতিকাসকলৰ কাৰণে সমস্যা আহিব পাৰে, কিন্তু ৮ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য সলনি হৈ পৰিব। মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ, আপোনালোকৰ এই বৰ্ষৰ সূৰ্যগ্ৰহণ লাগিব 12 আগষ্টৰ দিনা আৰু চন্দ্ৰগ্ৰহণো লাগিব আপোনালোকৰ এই পূৰ্ণিমাৰ দিনাই। এতিয়া আমি জানিম আহক সূৰ্যগ্ৰহণৰ সূতক কাল কেতিয়াৰ পৰা হ'ব। জ্যোতিষ গণনাৰ অনুসৰি সূৰ্যগ্ৰহণৰ সূতক কাল আৰম্ভ হোৱাৰ বা সূৰ্যগ্ৰহণ লগাৰ 12 ঘণ্টাৰ আগৰ পৰাই সূতক কাল আৰম্ভ হয়। এই আধাৰৰ সূতক কাল আৰম্ভ হ'ব আপোনালোকৰ ৰাতিপুৱা 9:04 পৰা, কিন্তু সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব। সেইকাৰণে এই সূতক কাল আমাৰ ভাৰতত মান্যতা দিয়া নহ'ব। তথাপিও কিছুমান ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আৰু কিছুমান ক্ষেত্ৰত আমি চাই বুজি চলাটো অত্যন্ত দৰকাৰ হৈ পৰিব। কাৰণ সূৰ্যগ্ৰহণত কিছুমান কাম আমি কৰিব ভুলতো নালাগে। যদি সূৰ্যগ্ৰহণত কি কাম কৰিব নালাগে জানিব বিচাৰে বা সূৰ্যগ্ৰহণত কি কাম কৰিলে আমাৰ ভাল হ'ব সেই বিষয়ে জানিব বিচাৰিলে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ভগৱান শিৱৰ প্ৰিয় মাহ হৈছে শাওণ মাহ। শাওণ মাহৰ অমাৱস্যাৰ দিনাই এই বৰ্ষৰ অন্তিম সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। এই এক বিৰল পূৰ্ণগা সূৰ্যগ্ৰহণ হ'ব, য'ত চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলাব। এই সূৰ্যগ্ৰহণ কৰ্কট ৰাশিত মিলিত হ'ব, যিটো চন্দ্ৰৰ নিজা ৰাশি হয় আৰু এই সময়ত কৰ্কট ৰাশিৰ সূৰ্য, বুধ আৰু চন্দ্ৰৰ লগতে গুৰুৰ উপস্থিতি থাকিব, যাৰ ফলত চতুৰ্গ্ৰহী যুগৰ সৃষ্টি হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণত নেতিবাচক শক্তিৰ প্ৰভাৱ চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত পৰিব, যাৰ ফলত তেওঁলোকে সাৱধানতা অৱলম্বন কৰি চলাটো বাধ্যতামূলক বুলি ক'ব পৰা যায়। ইয়াৰ উপৰিও ৮ ৰাশি জাতক জাতিকাসকলৰ কাৰণে উন্নতিৰ জোৱাৰ মুকলি হৈ পৰিব। সকলো ফালৰ পৰা তেওঁলোকৰ উন্নতি অহা দেখিবলৈ পোৱা যাব। এটাৰ পিছত আনটো সফলতা তেওঁলোকৰ জীৱনলৈ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সূৰ্যগ্ৰহণত ভাৰতত লগা নাই আৰু ইয়াৰ সূতক কাল মান্য নহ'ব। মানে এইটো নহয় যে আপোনালোকে নিয়ম কানুনো মানিব নালাগিব। নিয়মবোৰ আপোনালোকে সুন্দৰভাৱে মানি চলিব লাগিব। এইটো নহয় যে সূৰ্যগ্ৰহণৰ প্ৰভাৱ আমাৰ ওপৰত নপৰিব। এই সূৰ্যগ্ৰহণৰ পৰা চাৰি ৰাশি জাতক জাতিকাসকলে সাৱধানতা অৱলম্বন কৰিব। সূৰ্যগ্ৰহণৰ অশুভ প্ৰভাৱ মেঘ ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি জাতক জাতিকাসকলৰ ওপৰত বহু বেছি বেয়াকৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। এওঁলোকে 12 আগষ্টৰ পৰা আপোনালোকে 12 জুলাইলৈকে সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। তেওঁলোকে নিজৰ স্বাস্থ্যৰ ওপৰত, কেৰিয়াৰৰ ওপৰত, মান সন্মানৰ ওপৰত, ধন সম্পত্তিৰ ওপৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব। আপোনালোকৰ ধন হানি হ'ব পাৰে, সম্পত্তি ক্ষয় হ'ব পাৰে বা সম্পত্তিক লৈ বিবাদ সৃষ্টি হ'ব পাৰে, বেমাৰ আজাৰ বেছিকৈ হ'ব পাৰে, অপচয় হ'ব পাৰে, অৰ্থ, মানসিক চাপ আদি আপোনালোকৰ বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে অকণমান সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলিব লাগিব। এতিয়া আমি জানি লওঁ আহক সূৰ্যগ্ৰহণৰ কুপ্ৰভাৱৰ পৰা আপোনালোকে হাত সাৰিবলৈ ঘৰতে কৰিব পাৰে কিছুমান উপায়। এই 4টা ৰাশিৰ কাৰণে 12 আগষ্টৰ পৰা 6 মাহলৈকে ভগৱান মহাদেৱৰ পূজা কৰাটো উচিত। যদি সপ্তাহত এদিন হ'লেও শিৱ মন্দিৰলৈ যাব পাৰে বা শিৱস্থানলৈ যাব পাৰে, তাত
তাত এগছি চাকি জ্বলাব পাৰে আৰু শিৱলিংগত যদি পানী অৰ্পণ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ পুণ্য হ'ব। কমেও আপোনালোকে এই কামটো 6 মাহ কৰিব লাগিব। প্ৰতিটো সোমবাৰে আপোনালোকে ভগৱান শিৱক জল অৰ্পণ কৰিব। শিৱৰ মন্ত্ৰটো আপোনালোকে ওম উচ্চাৰণ কৰিব পাৰে। মহাদেৱৰ মন্ত্ৰটো উচ্চাৰণ কৰাৰ লগে লগে আপোনালোকৰ জীৱনত চলি থকা সকলো দুখ সমস্যা আৰু অশান্তি দূৰ হৈ পৰিব। মহাদেৱৰ কৃপাৰ ফলত গ্ৰহ দুখ সমাপ্ত হৈ পৰিব আৰু লগতে সকলো সংকট আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে এই 4 ৰাশি জাতক জাতিকাসকলে বিশেষ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। এই 4টা ৰাশি হৈছে মেঘ ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি। এওঁলোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। কমেও আপোনালোকে 6 মাহ সাৱধানতা অৱলম্বন কৰিব লাগিব। কৰ্মক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, মান সন্মানৰ ক্ষেত্ৰতেই হওক বা ধন সম্পত্তিৰ ক্ষেত্ৰতেই হওক আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। নহ'লে এই গ্ৰহণৰ বেয়া প্ৰভাৱৰ ফলত আপোনালোকৰ সকলো ক্ষতি হৈ পৰিব পাৰে বা সকলো ফালৰ পৰা আপোনালোকৰ ধ্বংস নামি আহিব পাৰে। সেই গতিকে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।